আজি আমি ফেচবুক প্ৰফাইলত আমাৰ নিজৰ কিখিনি ভুল হৈছিলে আৰু সেই ভুলখিনিৰ পৰা আমি কেনেকৈ মুক্তি পাইছোঁ বা পাব পাৰোঁ সেই বিষয়ে অকণমান আমি ভিডিঅ' দ্বাৰা অৱগত কৰাইছোঁ। আমি নতুন অৱস্থাত এই বিষয়ে ইমান ভালকৈ জনা নাছিলোঁ। যেতিয়া আমি ভিডিঅ' চালোঁ আৰু ভিডিঅ' চাই গম পালোঁ যে আমি যদি 2 টকা ইনকম কৰিবলৈ ফেচবুকত কাম কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰফাইলটো ভালকৈ ৰখাটো অতিকৈ আৱশ্যক। তেতিয়া আমি আমাৰ প্ৰফাইলটোত চকু দিলোঁ। আমাৰ প্ৰফাইলটোত বহুত জাবৰ জোঁথৰ আছিলে। জাবৰ জোঁথৰ মানে কি, আনৰ ভিডিঅ' কিছু আছিলে বা আমি অন্যৰ পৰা লিংক কৰি থৈছিলোঁ কিছুমান ভিডিঅ'। এনেকৈ দেখিলোঁ, এইখিনি আমি ডিলিট কৰিলোঁ আৰু ডিলিট কৰাৰ মাজে মাজে আমি পাইছিলোঁ আমাৰ প্ৰফাইলটোত আনে টেগ কৰা লাইভ অনুষ্ঠানৰ পৰা ধৰি বিভিন্ন ধৰণৰ ভিডিঅ'। গতিকে এই ভিডিঅ'খিনিয়ে আমাৰ প্ৰফাইলত থাকি প্ৰফাইলটো বেয়া কৰিছিলে বা বেয়া হ'ব পাৰে বুলি ভিডিঅ'ত বহুকেইজন অভিজ্ঞই কোৱা শুনিছোঁ আৰু সেই অনুক্ৰমে আমিও আমাৰ প্ৰফাইলটোত চকু ফুৰাই চাওঁতে আমি লগ পাইছোঁ। আমি সেইসমূহ ডিলিট কৰি দিছোঁ বৰ্তমান, কাৰণ টেগ কৰিব পাৰে, টেগ কৰাৰ অপশ্যন আছে, কিন্তু টেগ কৰিলে টেগ কৰোঁতাজনেতো নকয়েই আৰু আমি আমাৰ প্ৰফাইলটো যদি চকু ফুৰাই নাচাওঁ সময় গতিকে তেতিয়াহ'লে টেগ ধৰা নপৰে। আমি ভিডিঅ' আপলোড দি গৈ থাকিলে টেগ তলত পৰি গৈ থাকিব আৰু সেইমতে সেই টেগ ভিডিঅ'সমূহে আমাৰ প্ৰফাইলটো বেয়া কৰে। গতিকে আমি কিখিনি অসুবিধা পাইছোঁ আৰু কিখিনি আমাৰ ভুল হৈছিলে সেইখিনি আপোনালোকৰ লগত আমি ভিডিঅ'ৰ দ্বাৰাই শ্বেয়াৰ কৰিছোঁ। হয়তো আপোনালোকেও হ'ব পাৰে, আপোনালোকেও আপোনালোকৰ প্ৰফাইলটো চকু ফুৰাই চাব। গতিকে আমি ইজনে সিজনৰ পৰা শুনি আমাৰ প্ৰফাইলটো সুন্দৰ কৰি নিব লাগিব, আগুৱাই যাব লাগিব। আমি নিজে একো নাজানো, আপোনালোকক লগত লৈছোঁ, আপোনালোকৰ পৰা ভিডিঅ' চাইছোঁ, আপোনালোকৰ পৰা 2টা কথা শিকিছোঁ আৰু সেই 2টা কথা শিকি আমি তাক কামত লগাইছোঁ। গতিকে আমাৰ প্ৰফাইলটো এতিয়াও সুন্দৰ হৈ আছে ইমানখিনি জাবৰ থকা স্বত্তেও, কিন্তু আমি জাবৰখিনি লাহে লাহে আঁতৰাই আছোঁ। আৰু আপোনালোকেও হয়তো কেনেবাকৈ এনেকৈ অজ্ঞানতে মানে নিজে নজনাকৈও কিছুমান আনে টেগ কৰিব পাৰে আৰু টেগ কৰাৰ ফলত সেই ভিডিঅ'সমূহ সোমাই থাকিব পাৰে বা লাইভ অনুষ্ঠান শ্বেয়াৰ কৰি থ'লে তাক ডিলিট কৰিবলৈ পাহৰিব পৰা যায়। এনেকুৱা কিছুমান কথাৰ কাৰণে আমি ভিডিঅ'টো আপোনালোকক অৱগত কৰাইছোঁ। ভিডিঅ'টো শেষলৈকে চাওক আৰু বুজক, নিজৰ অকণমান কামত আহিব। যিহেতু আমি আনৰ ভিডিঅ' চাই অকণমান বুজি লোৱাৰ পাছত আমাৰ সুন্দৰকৈ কামত আহিছে। আমি এতিয়া প্ৰফাইলটো সুন্দৰ কৰি তুলিছোঁ, হয়ো আৰু সুন্দৰো হৈছে। গতিকে প্ৰফাইলত সুন্দৰ কৰি কাম কৰিলেহে আমি 2 টকা পোৱা আশা থাকে বা 2 টকা পোৱা আশাৰ ওপৰতো আমি নিৰ্ভৰ কৰা নাই, কিন্তু আমি কৰ্মটো সুন্দৰভাৱে কৰিব লাগে, তাৰ ফল সদায় সুন্দৰেই হয়। সেই হেতুকে আমি কৰ্মভাগৰ ওপৰতহে গুৰুত্ব দিছোঁ, পইচাৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই। হ'লেও কৰ্ম ফল নেহেৰাই। আমি যেনে কৰ্ম কৰোঁ তেনে ফল প্ৰভু ভগৱন্তই দিবই। গতিকে আমি ফলক চাই কৰ্ম কৰিব নালাগে, ফল চাই কৰ্ম কৰিলে কৰ্ম নাশ হয়। সেই হেতুকে আমি কৰ্মটো নাশ কৰিব নালাগে, আমি প্ৰফাইলটো বেয়া কৰিব নালাগে। আমি সদায় প্ৰফাইলটো সুন্দৰ কৰি পুৱা গধূলি 2টা 1টা ভিডিঅ'ই হওক, ৰীল হওক, ফটো হওক আপলোড দি যাব লাগে সময় গতিকে তেতিয়া প্ৰফাইলটো সুন্দৰ হৈ থাকে। গতিকে আমি এইখিনিকে আজি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা অৱগত কৰালোঁ। পুনৰ আকৌ আমি আপোনালোকক লগ পাম। কৃষ্ণ, আজিলৈ আহিছোঁ।